প্ৰথমতে যি যি দলে জাতি মাটি ভেটি কথা ক'লে সেই দলৰ ভিতৰত আমি দেখা পাইছোঁ যে টিকেট দিওঁতে কিমান গাফিলতি। এইবোৰ চব কথা টিকেট দিওঁতে ওলাব লাগিছিল। প্ৰতিটো দলে টিকেট দিয়াৰ আগত যেতিয়া এনেধৰণৰ কথাবোৰ ওলাই বহুত গুৰুত্ব সহকাৰে বহুত অধ্যয়ন কৰে আৰু তাৰপিছত টিকেট দিয়েগৈ। তো নিশ্চয় যোৱাবাৰ বিজয় মালেকাৰ ডাঙৰীয়াই হওক বা নিহৰঞ্জন দাস ডাঙৰীয়াই হওক, আপোনালোকে খালি এগৰাকী বিধায়কৰ কথা কৈছে, কিন্তু একেখিনি অভিযোগ নিহৰঞ্জন দাস সম্পৰ্কতো ওলাইছে। নিহৰঞ্জন দাসৰ সম্পৰ্কত বিজেপি দলৰ জ্যেষ্ঠসকলে এইখিনি কথা কৈছে, কিন্তু আজিৰ তাৰিখত কিবা কাৰণত নিহৰঞ্জন দাস পিছ পৰি গ'ল আৰু বিজয় মালাকাৰ ডাঙৰীয়াৰ নামটো সন্মুখত আহি পৰিছে। ক'ৰবাত বিজেপি দলৰ ভিতৰতে আন্তৰৰ ক'ৰবাত যুদ্ধ লাগিছে নেকি, ভিতৰৰ কিবা যুদ্ধ লাগিছে নেকি, যাৰ ফলত এজনৰ নাম ওলাইছে, দ্বিতীয় নামটো ওলোৱা নাই। দুয়োজনৰ ওপৰতে তদন্ত হওক। ৰাইজে জানিবলৈ বিচাৰে যে আজি গুৱাহাটী হাইকোৰ্টৰ পৰা এনেকুৱা যেতিয়া অভিযোগ আহিছে, বিজেপি দলৰ জ্যেষ্ঠ মানুহখিনিয়ে এনেধৰণৰ অভিযোগ বিভিন্ন সময়ত দিছে, এতিয়া মুখ্যমন্ত্ৰী কিয় নিমাত? এইবোৰ যে ট্ৰাইব্যুনেল, এইবোৰ যে আৰক্ষীৰ ওপৰত যে বহুত যে তেওঁলোকে দেখায় যে পুছবেক কৰি আছে, এতিয়া পুছবেক কৰিব নেকি আমি জানিবলৈ বিচাৰোঁ।